প্ৰিয় দৰ্শক নমস্কাৰ আপোনালোক সকলো নিশ্চয় কুশলে আছে আজি আমাৰ সৈতে উপস্থিত আছে অসম চৰকাৰৰ সহকাৰী নিয়োগ বিষয়া তথা লেখক ডাক্তৰ নিতুল বৈশ্য ডাক্তৰ বৈশ্য নমস্কাৰ আপোনাক স্বাগতম হয় গতিকে আপোনাক আজি এটা খুব দৰকাৰী কথা এটা জানিবৰ কাৰণে আপোনাৰ কাষলৈ আমি আহিলো ডাক্তৰ নিতুল বৈশ্যই ঈশ্বৰ বিশ্বাস কৰে নে নকৰে ঈশ্বৰ বিশ্বাসটো নিশ্চয় কৰো ঈশ্বৰ আছে বুলি মোৰ মনত দৃঢ়ভাৱে বিশ্বাস আছে আৰু এই আধ্যাত্মিক চিন্তা বা ঈশ্বৰ বিশ্বাস এগৰাকী ব্যক্তিৰ কাৰণে কিমান প্ৰয়োজন বুলি আপুনি ভাবে বহুত যথেষ্ট প্ৰয়োজন আছে দৈনন্দিন জীৱনত আগবাঢ়ি যাবৰ বাবে নেদেখাজনৰ ওচৰত এটা বিশ্বাস থাকিলে এটা পজিটিভ বা ধনাত্মক ভাৱধাৰা এটা মনত আহি থাকে আৰু তাৰ পৰা আমি অনুপ্ৰেৰণা পাওঁ আগবাঢ়ি যাবৰ বাবে যে মই যিবিলাক কাম কৰি আছো সেই কামখিনিত আগবাঢ়ি যাবৰ বাবে কোনোবা এজনে মোক গাইড কৰি আছে বা কোনোবা এজনে মোক পথ প্ৰদৰ্শক হিচাপে মোৰ কামখিনি চাই আছে গতিকে ঈশ্বৰৰ গুৰুত্ব দৈনন্দিন জীৱনত বা আমাৰ জীৱনত যথেষ্ট অপৰিসীম আৰু বিস্তৃত বুলি মই ভাবোঁ প্ৰাৰ্থনাটো আমাৰ প্ৰতিগৰাকী ব্যক্তিক কি ধৰণে সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে প্ৰাৰ্থনাটো তেনেকৈ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ মই যেনেকৈ ক'লোঁ আপোনাক যে ঈশ্বৰ বিশ্বাস আমি কৰোঁ বা আপোনাৰ যিখিনি ডাঙৰ ডাঙৰ মনীষী আছে ধৰক ডক্টৰ APJ আব্দুল কালামে হওক বা অসমৰ ক্ষেত্ৰত আমি সকলোৰে পৰিচিত লেখক হোমেন বৰগোহাঁইয়ে হওক তেওঁলোকে ঈশ্বৰ সম্পৰ্কে খুব ধুনীয়াকৈ লিখা মেলা কৰি গৈছে আৰু তেওঁলোকে কৈছে যে ঈশ্বৰ তেওঁলোকে বিশ্বাস কৰে এক অদৃশ্য শক্তি যে আছে পৃথিৱীত এই অদৃশ্য শক্তি বা এক ছুপাৰ নেচাৰেল পাৱাৰ সেই পাৱাৰ বহুত ডাঙৰ ডাঙৰ বিজ্ঞানীসকলেও বিশ্বাস কৰে আনকি ষ্টিফেন হকিঙেও কৈছে যে ঈশ্বৰ আছে বা নেদেখা এক শক্তি আছে ঐশ্বৰিক শক্তি আছে আৰু প্ৰাৰ্থনাৰ জৰিয়তে আপুনি যিটো কৈছে প্ৰাৰ্থনাৰ গুৰুত্ব কিমান যে প্ৰাৰ্থনাৰ জৰিয়তে আমি সেই নেদেখা শক্তিৰ আৰাধনাৰ জৰিয়তে আমি আমাৰ মন মন্দিৰত এক ধনাত্মক বাতাবৰণৰ সৃষ্টি কৰিব পাৰোঁ গতিকে সেইকাৰণে মই ভাবোঁ যে আমাৰ জীৱনত দৈনন্দিন আমি যে প্ৰাৰ্থনা কৰোঁ নেদেখাজনৰ ওচৰত সেইটোৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা আছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত খুব সুন্দৰ ডাক্তৰ বৈশ্য গতিকে এইবাৰ আপোনালে মোৰ অন্যতম এটা প্ৰশ্ন সেই প্ৰশ্নটো মই প্ৰায় সুধি গৈছোঁ প্ৰতিগৰাকী ব্যক্তিকে শ্ৰীকৃষ্ণৰ যি অমৃতবাণী সেই অমৃতবাণী গীতা আকাৰে আমি আজি পঢ়িবলৈ পাওঁ গতিকে গীতা অধ্যয়ন কৰাটো এগৰাকী ব্যক্তিৰ কাৰণে বা ছাত্ৰ ছাত্ৰীৰ কাৰণে কিমান দৰকাৰী বুলি আপুনি ভাবে বহুত দৰকাৰী আৰু মই বাৰু গীতাখন ডাইৰেক্টলি পঢ়া নাই কিন্তু গোটেই গীতাখনৰ যিটো ভিডিঅ' আমি ইউটিউবত এতিয়া উপলব্ধ যিবিলাকে পঢ়াৰ সুবিধা পোৱা নাই তেওঁলোকে ইউটিউবতে চাব পাৰে গোটেই গীতাখনৰ মানে শ্ৰীকৃষ্ণৰ গোটেই মুখৰ বাণীখিনি অমৃত বাণীখিনি আপুনি যোনখিনি কৈছে সেইখিনি ভিডিঅ' আকাৰে উপলব্ধ যুদ্ধ ক্ষেত্ৰত সেই গীতাখন একচুৱেলি এখন ধৰ্মগ্ৰন্থ নহয় আৰু বহুত মানুহে কৈছে এই কথাটো যে গীতাখন অকলে এখন ধৰ্মগ্ৰন্থই নহয় এই কিতাপখন হৈছে মানুহে জীৱনত মানে যেতিয়া দোধৰ্মধৰ অৱস্থাত উপনীত হয় অৰ্জুনে যেতিয়া দেখিছে যে যুদ্ধক্ষেত্ৰত আহি পেলাই দেখিছে যে গোটেই যুদ্ধত বিপৰীত পক্ষ নিজৰ ঘৰৰ মানুহ আৰু তেওঁলোকক মাৰিব লাগিব তেওঁ নিজে গতিকে সেই সময়ত এক দোধৰ্মধৰ অৱস্থা কি কৰিব কি নকৰিব সেই মুহূৰ্তত শ্ৰীকৃষ্ণই এটা গাইডিং ফ'ৰ্চ হিচাপে পথ প্ৰদৰ্শক আত্মা হিচাপে শ্ৰীকৃষ্ণই যিখিনি কথা কৈছে সেই কথাখিনিয়ে মানুহ এজনৰ যিয়ে গীতা অধ্যয়ন কৰে সেই মানুহজনৰ মন মন্দিৰত এক সুস্থিৰ বাতাবৰণৰ সৃষ্টি কৰিব পাৰে আৰু এক দিক দৰ্শন কৰিব পাৰে বুলি মই ভাবোঁ খুব সুন্দৰ গতিকে গীতা অধ্যয়নৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু আপুনি যোনটো কৈছে যে আধ্যাত্মিকতা একচুৱেলি মই এই বস্তুটো বিশ্বাস কৰোঁ যে আমি দুটা বস্তু আছে মানে ৰিলিজিয়াছ আৰু স্পিৰিচুৱেলিটি মানে আমি ৰিলিজনৰ ফালৰ পৰাতো হিন্দু মুছলমান যেনেকৈ হিন্দুসকলে ঈশ্বৰ বিশ্বাস কৰে বা মুছলিমসকলে আল্লাহক বিশ্বাস কৰে সেই বস্তুটো এটা আছে বা অন্য নিজৰ ধৰ্মৰ উপাস্য দেৱতা আছে তেওঁলোকে সেই উপাসনা কৰে কিন্তু আধ্যাত্মিকতাটো এনেকুৱা এটা বস্তু ধৰক আপুনি এজন বহুত ডাঙৰ মানুহে কৈছিলে মই নামটো এতিয়া মনত পেলাব নহয় তেওঁ কৈছিলে যে তেওঁ বুজাই দিছিলে যে দুটা গছপুলি ৰুই পেলাই যদি আমি দুটা গছপুলি ধৰক এটা গছপুলি A এটা গছপুলি B যদি আমি গছপুলি Aটোক কওঁ যে গছপুলি A তুমি ডাঙৰ হোৱা মোক ফল ফুল দিয়া সোনকালে ফল ফুল দিয়া মই ফল ফুল খাওঁ সদায় যদি আমি কৈ থাকোঁ প্ৰাৰ্থনা জনাই থাকোঁ গছপুলি Aটোৰ ওচৰত যে মোক ফল ফুল লাগে সোনকালে তেতিয়া সেইটো বস্তুটো ৰিলিজিয়নটো সেইটো বুজায় আকৌ গছপুলি বিটোৰ ওচৰত আমি একো প্ৰাৰ্থনা কৰা নাই কিন্তু গছপুলি বিটোক আমি সদায় কৰি আছোঁ যে আমি দৈনিক যিখিনি লাগে যে এগিলাচ পানী অকণমান সজীৱ মাটি গছপুলি বিটোৰ গুৰিত আমি মানে যোগান ধৰি আছোঁ সি এনেও এদিন গৈ পেলাই আমাক ফল ফুল দিব গতিকে সেইটো হৈছে স্পিৰিচুৱেলিটি মানে ৰিলিজন আৰু ধৰ্ম আৰু তাৰমানে আধ্যাত্মিকতা দুটা বেলেগ বেলেগ বস্তু মই সম্পূৰ্ণৰূপে আধ্যাত্মিকতাত বিশ্বাসী আৰু মই ভাবোঁ বেছিভাগ মানুহেই যিখিনি মানুহে আপোনাৰ
ঈশ্বৰ সম্পৰ্কে বিভিন্ন ধৰণে তেওঁলোকে অধ্যয়ন কৰিছে তেওঁলোকে এই সম্পৰ্কে খুব মানে গভীৰভাৱে কৈছে আধ্যাত্মিকতাটো কেনেকুৱা কি বস্তু হয় গতিকে আপুনি যোনটো কৈছে যে গীতা অধ্যয়ন আৰু গীতা অধ্যয়নে এক ধৰ্মীয় নহয় আধ্যাত্মিক ভাৱধাৰাৰ সৃষ্টি কৰিব পাৰে আমাৰ মন মন্দিৰত সুস্থিৰ আধ্যাত্মিক ভাৱধাৰাৰ সৃষ্টি কৰিব পাৰে মই তেনেকৈ ভাবোঁ খুব সুন্দৰ ডাক্তৰ বৈশ্য আপোনালৈ মোৰ শেষৰটো প্ৰশ্ন যে আমি প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকাটো কিমান জৰুৰী এতিয়া আজিকালি বহুত দৰকাৰী কাৰণ আমাৰ অত্যাধুনিক জীৱনশৈলী আৰু অত্যাধুনিক আমাৰ দৈনন্দিন কাৰ্যক্ৰমণিকা যিটো ধামখুমীয়া বিশ্বায়নৰ যুগত আমাৰ দৌৰা-দৌৰি নিগনি দৌৰত সকলোৱে আমি দৌৰি আছোঁ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি সকলোৱে বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ এনেকুৱা এটা সময়ত আমি আকাশখনলৈ চাবলৈ সময় নাপাওঁ জন্তুলৈ চাবলৈ সময় নাপাওঁ এতিয়া আজি যিসকল লোকে হয়তো এই ভিডিঅ'টো চাব তেওঁলোকে হয়তো মোৰ কথাখিনি শুনাৰ পিছত তেওঁলোকে নিজেই ভাবিব যে মই শেষবাৰ কেতিয়া আকাশখনলৈ চাইছিলোঁ শেষবাৰ মই কেতিয়া জন্তুলৈ চাইছিলোঁ গতিকে আমি প্ৰকৃতিৰ সৈতে আৰু আমাৰ গোটেই মানুহৰ গোটেই ছিষ্টেমটো মানুহৰ গোটেই তন্ত্ৰটো জীৱতন্ত্ৰটো আমাৰ যিবিলাক আমাৰ শৰীৰত বেলেগ বেলেগ তন্ত্ৰ আছেতো যেনেকৈ ৰক্ত পৰিবাহী তন্ত্ৰ আছে আমাৰ পাকস্থলী বা খাদ্যনলীৰ এইখিনি লগ লগাই পেলাই আমাৰ পাচন তন্ত্ৰ আছে এই গোটেই তন্ত্ৰবিলাক একচুৱেলি প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি পেলাইহে চলি থাকে প্ৰকৃতিয়ে কৈছে যে নেচাৰ হেটছ ইনএক্টিভিটি এই কথাটো কৈছে মানে প্ৰকৃতিয়ে নিষ্ক্ৰিয়তা বেয়া পায় গতিকে আমি যেনেকৈ ৰ'দ দিলে বৰষুণ আহিব গৰম গ'লে ঠাণ্ডা আহিব গতিকে সেই প্ৰকৃতিৰ লগত সামঞ্জস্য ৰক্ষা কৰিহে আমি মানে চলিব লাগে আৰু আজিকালি এইটো বস্তু বহুত সেইকাৰণে আমাৰ কি হৈছে মানসিক বিভিন্ন ধৰণৰ অশান্তি হৈছে সেইকাৰণে আমি আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই ক'ব খোজোঁ যে প্ৰকৃতিৰ লগত সামঞ্জস্য ৰক্ষা কৰি দৈনন্দিন কাৰ্যক্ৰমণিকা যদি চলাই নিব পৰা যায় সি আমাৰ মনত এক অভূতপূৰ্ব বাতাবৰণৰ সৃষ্টি কৰিব আৰু আমাৰ মানসিক শক্তি অটুট ৰখাত সহায় কৰিব খুব সুন্দৰকৈ গোটেই কথাখিনি ক'লে ডাক্তৰ বৈশ্য গতিকে আপোনাৰ এই সোণসেৰীয়া কথাখিনি মই ভাবোঁ আমাৰ দৰ্শকসকলক উপকৃত কৰিব আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ সদায় কুশলে থাকক